গহপুৰৰ এজন ব্যক্তিগত ফাৰ্মাচিষ্টৰ কাণ্ডত স্থানীয় ক্ষুদ্ৰ ব্যৱসায়ীসকল ক্ষুণ্ণ হৈ ক্ৰোধিত হৈ পৰিছে। প্ৰশাসনৰ পৰা নিৰপেক্ষ ন্যায় বিচাৰিছে। উল্লেখযোগ্য যে গহপুৰ কনকলতা মহকুমা চিকিৎসালয়ৰ সন্মুখত অৱস্থিত চৰকাৰীভাৱে অধিকৃত মাটিত বিগত বছৰবোৰত যদি কোনো স্থানীয় ক্ষুদ্ৰ ব্যৱসায়ীয়ে ব্যৱসায় স্থাপন কৰিছিল তেনে তাৎক্ষণিকভাৱে গহপুৰ পৌৰসভাই উচ্ছেদ কৰি অন্য ঠাইলৈ যাবলৈ দিছিল। কিন্তু উল্লেখযোগ্য বিষয় যে কাৰ শক্তিত বলিয়ান হৈ ব্যক্তিগত ফাৰ্মাচিষ্টজনে কেৱল কম সময়ৰ ভিতৰত এটা পকী ঘৰ নিৰ্মাণ কৰি এখন GMPC নামৰ ফাৰ্মাচী স্থাপন কৰে, তাক লৈ স্থানীয় ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ মাজত কৌতূহলৰ সৃষ্টি হয়। আমি মানে আজিতো ইয়াত দোকান দিয়া প্ৰায় 30 বছৰ মানেই হ'ল। মোৰ দেউতাৰ দিনতে কৰি থকা, তাৰপৰা দেউতাই দিয়াটো মিনিমামটো এতিয়া 40 বছৰ মানে হ'ল আমাৰ ইয়াত দোকান দিয়া। কিন্তু আজিলৈকে আমি একো এটা ইয়াত সংস্থাপন কৰিব পৰা নাই, আৰু যদি কেতিয়াবা কৰিব যাওঁ কিন্তু টাউন কমিটি বা ইয়াত বিষয়ববীয়াসকলে আহি পেলাই আমাক এভেকশ্যন কৰি উঠাই দিয়ে। গতিকে এতিয়া দেখিছোঁ আজি 3-4 মাহমানৰ আগৰ পৰা এখন মানে চৰকাৰী মাটিত এখন ফাৰ্মাচী বহি নিৰ্মাণ কৰি পেলাই তেওঁলোকে ফাৰ্মাচীখন চলাই আছে। সেই কথাটোকে আমি মানে বুজিব পৰা নাই যে আমি ইমান বছৰে আজিলৈকে সংস্থাপন একো নাপালোঁ টাউন কমিটিৰ পৰা, আৰু বহুতবাৰ আমি টাউন কমিটিত গৈ পেলাই জনাইছিলোঁ যে আমাক কিবা এটা সংস্থাপন কৰি দিয়ক, ইমান বছৰ আমি দোকান দিছোঁ, কিন্তু তেওঁলোকে একো বিচাৰ ব্যৱহাৰ নকৰিলে, আৰু আমি এনেকৈয়ে আজিলৈকে চলি গৈ আছোঁ আৰু চলি আছোঁৱেই। কিন্তু এই যে অবৈধভাৱে যোনখন ফাৰ্মাচী নিৰ্মাণ কৰিলে তাত কেনেকৈ নিৰ্মাণ কৰিব পাৰিলে, কোন কোন মানুহ জড়িত নিৰ্মাণ কৰিব পাৰিছে, সেই কথাটোৱে আমি গম নাপাওঁ। গতিকে প্ৰশাসনক আমি এইটো আহ্বান জনাইছোঁ যে ইয়াৰ উচিত তদন্ত লৈ ফাৰ্মাচীখন কেনেকৈ চলাইছে সেইটোহে আমি সমূহ দোকানীয়ে এইটো বিচাৰ কৰিবৰ কাৰণে প্ৰশাসনক আহ্বান জনাইছোঁ, আৰু এইটো মানে অতি সোনকালে তদন্ত কৰে যেন। তেওঁলোকে স্থানীয় প্ৰশাসন তথা ঊৰ্ধ্বতন কৰ্তৃপক্ষক এই বিষয়টিৰ ওপৰত এক তদন্ত কৰি ন্যায় প্ৰদানৰ দাবী জনায়। গহপুৰ পৌৰসভা সম্পূৰ্ণৰূপে এই দুৰ্নীতিত জড়িত থকাৰ কথা উল্লেখ কৰে স্থানীয় ক্ষুদ্ৰ ব্যৱসায়ীসকলে। আমি 2001 পৰা ইয়াত দোকান দিছোঁ। এতিয়া দোকানখন দিয়া আমি এইভাগে থাকিবলগীয়া হৈছে, আৰু এখন অস্থায়ী কলাবাৰী ল'ৰা এটা আহি ইয়াত অস্থায়ীভাৱে থাকি সি পকা দোকান সাজিব পাৰিছে। কাৰণটো কি, আমি এনেকৈ থাকিছোঁ, আমাৰ একো যুক্তিও নাই, নালাগেও, আমি এনেকৈ থাকিম, কিন্তু সি যে বনাব পাৰিছে আমি কিয় বনাব নোৱাৰিম? আৰু তাত কোন কোন জড়িত আছে সেইখিনি যেন আপোনাৰ নিযুক্তি বিষয়ববীয়াসকলে সেইটো যেন বিবেচনা কৰি আমাক সেইটো ন্যায় দিয়ে যেন। দুৰ্নীতি চৰকাৰে অনুভৱ কৰিবলৈ যদি এতিয়া দুদিনতে দুদিন তিনিটা যদি সি আহি দোকানখন আজি 2-3 মাহ পকা দোকান বনাব পাৰে চৰকাৰী মাটিত, কিন্তু অইনবিলাক কিয় নোৱাৰে? সম্পৰ্কত কম মানে এতিয়া ধৰক এতিয়া চৰকাৰী মাটিত খুলি আছে, আমাৰটোতো সুবিধা একো পোৱা নাই, গতিকে আমিও বনাই ল'ব পৰা ব্যৱস্থাটো কৰি দিলে ভাল হয়। আৰু দেখ চকুৰ আগতে চৰকাৰী মাটিততো ফাৰ্মাচী বহাই পেলাইতো এতিয়াতো বহিয়ে আছে, সেইটো জড়িত নাথাকিলেতো সুবিধাটো নাপালে হ'লে। তেখেতলোকে জড়িত আছে কিজনী, সেইকাৰণেতো সুবিধাটো পাইছে বহিবলৈ। আমাৰতো এতিয়া আমাকতো সুবিধাটো দিয়া নাই, তেখেতলোকে কিবা জড়িত আছে ওপৰৱালাৰ লগত, সেইটো কাৰণে তেখেতলোকে সুবিধাটো লৈছে। কি বিচাৰে আমি মানে উচিত বিচাৰটো বিচাৰোঁ যে এইটোৱে আমাকো যাতে কিবা এটা সুবিধা কৰি দিয়ে। নিউজ এক্স ৰিপৰ্ট, প্ৰাপ্ত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com।